আজি ৰঙিয়া জিলা কৰ্মচাৰী পৰিষদৰ 37 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন। এই অধিৱেশন ভাগি ৰঙিয়া শিক্ষক প্ৰশিক্ষণ বুনিয়াদী বিদ্যালয় তিনিআলিত অনুষ্ঠিত কৰা হৈছে। ৰাতিপুৱাৰ ভাগত আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ বাবে যিসকল বিষয়ববীয়াই প্ৰাণ আহুতি দিলে আৰু অসমৰ জাতীয় জীৱনৰ সন্মানীয় শ্বহীদসকলক স্মৃতি কৰাৰ বাবে স্মৃতিতৰ্পণ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। তাৰ লগতে আমাৰ সন্মানীয় হিয়াৰ আমঠু অসমৰ জাতীয় জীৱনৰ এটা অন্তৰংগ শক্তি বুলি কোৱা হৈছিল জুবিন গাৰ্গ, লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা, আমাৰ সন্মানীয় অভিনেতা বিশিষ্ট সুৰকাৰ সৈয়দ ছাদুল্লাহ আৰু সদ্য আজি কেইদিনমান আগত আমাৰ নাগাৰা নামৰ বিশিষ্ট পাঠক আমাৰ ৰামচৰণ ভৰালীদেৱৰ বিয়োগত আমি তেখেতসকলৰ স্মৃতি ৰক্ষাৰ স্বাৰ্থত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰোঁ। তাৰ লগতে আমাৰ ৰঙিয়া জিলা কৰ্মচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি নছিৰ ৰহমান দেৱে আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ শক্তি জাতীয় পতাকাখন উত্তোলন কৰে। তাৰ লগে লগে মুকলি সভা অনুষ্ঠিত হয়। আমি আমাৰ ৰঙিয়া জিলা কৰ্মচাৰী পৰিষদৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষকসকল, বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলে এই সভাত অংশগ্ৰহণ কৰিছে আৰু আজিৰ এই সভাতে আমি এখন নতুন সমিতি বনাম। অসমৰ কৰ্মচাৰীসকলৰ যিবিলাক সমস্যা বিশেষকৈ যিটো NPS বা UPS প্ৰৱৰ্তন কৰিছে, এইটো আমি প্ৰত্যাহ্বান জনাইছোঁ। কাৰণ আমাক সকলোকে OPS লাগে আৰু আমাৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে আমি অসম চৰকাৰক দাবী জনাম। এই আমাৰ আজিৰ সভাৰ উদ্দেশ্য।